অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 10 জানুৱাৰী। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ, গুৰেশ্বৰৰ 33,816 গৰাকী উদ্যমী নাৰীক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰে। গুৰেশ্বৰ বিধানসভা সমষ্টিত 33,816 গৰাকী মহিলাক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মহিলা উদ্যমিতা আঁচনিৰ যি প্ৰথম কিস্তিৰ 10,000 টকা আছে সেই 10,000 টকাৰ চেক বিতৰণ কৰে আৰু তেওঁলোকৰ বেংকৰ একাউণ্টত এই টকা সোমাই যায়। আপোনাৰ বিধানসভা সমষ্টিতো অতি সোনকালেই এই টকা বিতৰণ কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। তেওঁ উল্লেখ কৰে যে ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখৰ ভিতৰতেই ৰাজ্যৰ যিসকল মহিলাই নেকি মহিলা উদ্যমিতা আঁচনিৰ টকা পাব সেইসকল মহিলাক চেক বিতৰণ কৰা হৈ যাব আৰু প্ৰথম কিস্তিৰ ধন প্ৰতিগৰাকী মহিলাই অতি সোনকালে পাই যাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। গুৰেশ্বৰৰ 33,816 গৰাকী উদ্যমী নাৰীক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰে। দিব বিচাৰিছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ, কংগ্ৰেছ কাৰো নহয়, উচ্ছেদিতৰ খবৰ ল'বলৈ গৌৰৱ গগৈ কিয় নগ'ল? ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে কংগ্ৰেছ কাৰো নহয়, যদি কংগ্ৰেছ কাৰো হ'ল হয় তেনেহ'লে উচ্ছেদৰ সময়ত কংগ্ৰেছ ক'ত গৈছিল, উচ্ছেদিতৰ খবৰ ল'বলৈ কিয় কংগ্ৰেছ যোৱা নাছিল, এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছৰ টিকটৰ নামত কোটি কোটি টকাৰ খেল চলিছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। ইতিমধ্যে টিকট দিয়া নামত প্ৰাৰ্থীৰ পৰা টকা সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছৰ কিমান অফিচ ভঙা যাব ঠিক নাই বুলিও তেওঁ উল্লেখ কৰিছে। টিকট নোপোৱাৰ পাছত ওলাই পৰিব কিমান মানুহৰ পৰা টকা লৈছিল কংগ্ৰেছে। ধুবুৰীত মানুহ থাকিব নোৱাৰা হ'ব, কাৰণ কংগ্ৰেছ কাৰো বন্ধু নহয়, কংগ্ৰেছত কেৱল নিজৰ মাজতেই খোৱা কামোৰা হৈ থাকে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। উচ্ছেদিতৰ খবৰ ল'বলৈ কিয় নগ'ল গৌৰৱ গগৈ? উচ্ছেদিতক এটা বিস্কুটৰ পেকেটো নিদিলে কংগ্ৰেছে, এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। উচ্ছেদিতৰ খবৰ ল'বলৈ কিয় নগ'ল গৌৰৱ গগৈ? উচ্ছেদিতক এটা বিস্কুটৰ পেকেটো নিদিলে কংগ্ৰেছে, এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে কংগ্ৰেছ কাৰো নহয়, হিন্দুৰো নহয়, মুছলমানৰ নহয়, হিন্দী ভাষীৰো নহয়, কাৰো নহয়। কংগ্ৰেছ সদায় নিজৰ মাজতে খোৱা কামোৰা কৰি থাকে। যদি কংগ্ৰেছ কাৰো হ'ল হয় তেনেহ'লে উচ্ছেদৰ সময়ত কংগ্ৰেছে কিয় মুছলমানৰ খবৰ লোৱা নাই বা মুছলমানসকলৰ কাষত কিয় যোৱা নাই, এটা বিস্কুটৰ পেকেটো উচ্ছেদৰ সময়ত কংগ্ৰেছে দিয়া নাই বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দিব বিচাৰিছোঁ আন এটা ব্ৰেকিং নিউজ যে এটি কলি দুটি পাত, চাহ বাগিচাৰ প্ৰতিগৰাকী শ্ৰমিকে লাভ কৰিব 5,000 টকা। মহিলা উদ্যমিতা অৰুণোদয়ৰ পাছত ৰাজ্য চৰকাৰৰ ডাঙৰ ঘোষণা, চাহ বাগিচাৰ প্ৰতিগৰাকী শ্ৰমিকে লাভ কৰিব 5,000 টকা। এটি কলি দুটি পাত আঁচনিৰ জৰিয়তে লাভ কৰিব এই ধন। 25 জানুৱাৰীৰ পৰা লাভ কৰিব এই 5,000 টকা। চাহ বাগিচাৰ শ্ৰমিকসকলে 25 জানুৱাৰীৰ পৰা 5,000 টকা লাভ কৰিব আৰু এই আঁচনিটোৰ নাম হ'ল এটি কলি দুটি পাত। অসমৰ চাহ বাগিচাৰ 200 বছৰ সম্পূৰ্ণৰ বাবে প্ৰদান কৰা হ'ব এই ধন। অসমৰ চাহ বাগিচাসমূহৰ যিহেতু 200 বছৰ সম্পূৰ্ণ হৈছে, গতিকে এই ধন প্ৰদান কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। 25 জানুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীৰ ভিতৰত বাগানৰ শ্ৰমিকে লাভ কৰিব এই ধন। 25 জানুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীৰ ভিতৰতেই বাগানৰ যিসকল শ্ৰমিক আছে সেই শ্ৰমিকসকলে 5,000 টকা তেওঁলোকে ডাইৰেক্ট লাভ কৰিব। মহিলা উদ্যমিতা অৰুণোদয়ৰ পাছত ৰাজ্য চৰকাৰৰ ডাঙৰ ঘোষণা, 25 জানুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীৰ ভিতৰত বাগানৰ শ্ৰমিকসকলে লাভ কৰিব এই 5,000 টকা। তেওঁ কাইলৈ অৰ্থাৎ 9 জানুৱাৰী তাৰিখে এই কথা উল্লেখ কৰিছে। কেবিনেটত সিদ্ধান্ত লোৱা হৈছে যে 25 জানুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীৰ ভিতৰত বাগানৰ শ্ৰমিকসকলক 5,000 টকা দিয়া হ'ব আৰু এই আঁচনিটোৰ নাম হ'ব এটি কলি দুটি পাত।
22 জানুৱাৰী অন্তিম তাৰিখ ভোটাৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হ'লনে শীঘ্ৰেই কৰি লওক আপুনি সংশোধন ৰাজ্যত নিৰ্বাচনী মৃদু বতাহ আৰম্ভ হৈছে আৰু মনত ৰাখিব 22 জানুৱাৰী হ'ল অন্তিম তাৰিখ 22 জানুৱাৰীৰ আগত আপুনি এইখিনি কাম কৰি ল'ব লাগিব নহ'লে কিন্তু আপুনি কৰিব নোৱাৰিব আপোনাৰ হাতত কেৱল 14 আপোনাৰ হাতত আজি যেহেতু 10 তাৰিখ গতিকে আপোনাৰ হাতত মাত্ৰ 12 দিন সময় আছে আপুনি শীঘ্ৰেই এই কামখিনি কৰিব লাগিব নিজৰ নাম ঠিকনা দিয়ক আৰু পৰীক্ষা কৰক আপোনাৰ নাম অনলাইনত আজি আপোনাৰ নাম পৰীক্ষা কৰক আৰু নিশ্চিত কৰক আপোনাৰ নামটো লিষ্টত আছে নে নাই এছআৰ প্ৰক্ৰিয়াৰে ফাইনেল লিষ্ট প্ৰকাশ পাব 10 ফেব্ৰুৱাৰী তাৰিখে যেহেতু 10 ফেব্ৰুৱাৰী তাৰিখে ফাইনেল লিষ্ট প্ৰকাশ পাব আৰু ফাইনেল লিষ্ট প্ৰকাশ পোৱাৰ আগতে আপুনি আপোনাৰ নামটো পৰীক্ষা কৰি চাব লাগিব আপোনাৰ হাতত 22 জানুৱাৰীলৈকে সময় আছে বৰ্তমান প্ৰতিজন লোকৰ ভোটাৰ তালিকা পৰীক্ষা কৰি বিষয়াসকলে 22 জানুৱাৰীৰ ভিতৰত ভোটাৰে দিব লাগিব অভিযোগ যিকোনো অভিযোগৰ বাবে আপুনি ডাইল কৰক এই নম্বৰত 1950 অৰ্থাৎ 1950 নম্বৰত আপুনি ডাইল কৰি অভিযোগ দিব পাৰিব এইবাৰ 1500ৰ পৰা 1200লৈ হ্ৰাস কৰা হ'ব প্ৰতিটো কেন্দ্ৰৰ ভোটাৰৰ সংখ্যা এইবাৰ ভোট কেন্দ্ৰত যদি আগতে 1500 ভোটাৰে ভোট দিছিল তেনেহ'লে সেই কেন্দ্ৰটোত এইবাৰ 1200লৈকে ভোট দিব লাগিব কাৰণ ভোটাৰৰ সংখ্যা এইবাৰ হ্ৰাস কৰা হ'ব কেন্দ্ৰত যেহেতু ভিৰ হয় গতিকে ভোটাৰৰ সংখ্যা হ্ৰাস কৰি দিব আৰু কেন্দ্ৰৰ সংখ্যা বঢ়াই দিব ৰাজ্যত বৃদ্ধি হ'ব 1826টা ভোট কেন্দ্ৰ এইবাৰ 1826টা ভোট কেন্দ্ৰ ৰাজ্যত বৃদ্ধি কৰিব 22 জানুৱাৰীৰ ভিতৰত ভোটাৰে দিব লাগিব অভিযোগ যিকোনো অভিযোগৰ বাবে আপুনি ডাইল কৰক 1950 নম্বৰত আপোনাৰ যদি কোনো ধৰণৰ অভিযোগ আছে তেনেহ'লে আপুনি 1950 নম্বৰত কল কৰি আপুনি অভিযোগ দিব পাৰিব আজি হ'ল 10 জানুৱাৰী তাৰিখ আজি ৰাজ্যৰ মহিলাসকলে অৰুণোদয় আঁচনিৰ টকা নাপায় যেহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে অৰুণোদয় আঁচনিৰ টকা 20 ফেব্ৰুৱাৰী তাৰিখে একেলগে 8000 টকা দিয়া হ'ব গতিকে আজি যেহেতু 10 জানুৱাৰী তাৰিখ বহুতে হয়তো ভাবি আছে যে জানুৱাৰী মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ টকা পোৱা যাব নহয় জানুৱাৰী মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ টকা পোৱা নাযায় আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে অৰুণোদয় আঁচনিৰ 8000 টকা পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে ৰাজ্যৰ মহিলাসকলে পাব বহাগ বিহুৰ উপহাৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাব 8000 টকা অৰুণোদয় হিতাধিকাৰী মহিলাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ ফেব্ৰুৱাৰী মাহত প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাই যাব 8000 টকা নতুন বৰ্ষৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰীয়ে কৰিলে এই ঘোষণা ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে মহিলাসকলে লাভ কৰিব বহাগ বিহুৰ উপহাৰ বহাগ বিহুৰ পূৰ্বেই লাখ লাখ মহিলাই লাভ কৰিব এই উপহাৰ আজি আপোনালোকে অৰুণোদয় আঁচনিৰ টকা নাপায় অৰুণোদয় আঁচনিৰ টকা আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে পাব গতিকে আপোনালোকৰ আৰু এক মাহ সময় ৱেইট কৰিব লাগিব এক মাহতকৈ বেছি সময় ৱেইট কৰিব লাগিব আৰু 40 দিন সময় ৱেইট কৰিব লাগিব তেনেহ'লেহে আপুনি অৰুণোদয় আঁচনিৰ যি 8000 টকা আছে সেই 8000 টকা একেলগে পাই যাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আৰু পৰৱৰ্তী 2 মাহো আপোনালোকে অৰুণোদয় আঁচনিৰ টকা নাপায় নতুন বৰ্ষৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰীয়ে কৰিলে এই ঘোষণা বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলাই লাভ কৰিব এই উপহাৰ অৰুণোদয় হিতাধিকাৰী মহিলাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ যেহেতু 20 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকে অৰুণোদয় আঁচনিৰ যি 8000 টকা আছে সেই 8000 টকা একেলগে আপোনাৰ বেংকৰ একাউণ্টত সোমাই যাব ৰাজ্যত চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আজি আহি গ'ল এটা ভাল খবৰ চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ ঘৰ ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিব প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে চৰকাৰী ঘৰ পাবলৈ আপুনি এতিয়া গাঁও সভাসমূহত অংশগ্ৰহণ কৰক যেহেতু প্ৰতিটো পঞ্চায়তে গাঁও সভা ইতিমধ্যে অনুষ্ঠিত হৈ আছে সেই গাঁও সভাত আপোনালোকৰ অংশগ্ৰহণ কৰিব লাগিব আৰু আপোনাৰ আধাৰ কাৰ্ড আৰু আপোনাৰ যিখন কেঁচা ঘৰৰ ফটো আছে এই ফটোখন লৈ আপুনি অংশগ্ৰহণ কৰক কাৰণ এতিয়া এটা নতুন তালিকা চৰকাৰে প্ৰস্তুত কৰিব আৰু সেই তালিকা মতে চৰকাৰী ঘৰ দিয়া হ'ব আৰু পুৰণি যিসকল হিতাধিকাৰী আছে যিসকলে ঘৰ পাই আছে ইতিমধ্যে তেওঁলোকৰ কিস্তি সোমাই আছে 3 নম্বৰ কিস্তিও বহুতৰে সোমাইছে 2 নম্বৰ কিস্তিও সোমাইছে আৰু 1 নম্বৰ কিস্তিও বহুতৰে সোমাইছে 1 নম্বৰ কিস্তিৰ 32000 টকা সোমাইছে বহুতৰে আপোনাৰ টকাও অতি সোনকালে চৰকাৰে ৰিলিজ কৰিব
কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভ কৰাৰ পৰা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে কোনো দৰিদ্ৰ পৰিয়ালে পকী ঘৰ লাভৰ পৰা বঞ্চিত নহয় বুলি তেওঁ প্ৰতিশ্ৰুতি দিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ডাঙৰ ঘোষণা। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। ৰাজ্য চৰকাৰে নতুন হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিব আৰু নতুনকৈ 30 লাখ পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকে লাভ কৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধন। 22 নং কিস্তিৰ ধন পাবলৈ আজিয়ে কৰক এই 3টা কাম। আপুনি PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ আজিয়েই এই 3টা কাম কৰক। নৱবৰ্ষ আৰম্ভণিতে কোটি কোটি কৃষকৰ বাবে আহি গ'ল এটা ভাল খবৰ। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 22 নং কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। আজি আপুনি কৰি লওক KYC আপডেট। KYC আপডেট নকৰিলে আপুনি লাভ নকৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধন। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে। PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক কৃষকসকল। মুকলি কৰা হৈছে ইতিমধ্যে হেল্পলাইন নম্বৰ 155261। এই নম্বৰতো আপুনি কল কৰি অভিযোগ দিব পাৰিব। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধন আৰু PM কিষাণৰ 22 নং কিস্তিৰ ধন অতি সোনকালেই চৰকাৰে মুকলি কৰিব বুলি ইতিমধ্যে উল্লেখ কৰিছে। আৰু নতুন নিয়মৰ অৰ্থাৎ আপোনাৰ KYC আপডেট থাকিব লাগিব, লেণ্ড ছেডিং থাকিব লাগিব, লগতে আধাৰ কাৰ্ডটো আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে লিংক হৈ থাকিব লাগিব। তেনেহ'লেহে আপুনি এই PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সক্ষম হ'ব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়াও চলি আছে উচ্ছেদ। আগন্তুক 5 বছৰত বাংলাদেশীৰ বিৰুদ্ধে চলিব বৃহৎ পুছবেক একশ্যন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আগন্তুক 5 বছৰত বাংলাদেশীৰ বিৰুদ্ধে চলিব বৃহৎ পুছবেক একশ্যন। অহা 5 বছৰত অসমৰ পৰা সৰ্বাধিক হাৰত বিতৰণ কৰা হ'ব বিদেশীক। 10ৰ পৰা 15,000 বিদেশীক কৰা হ'ব পুছবেক। যোৱা 5 বছৰত বিদেশীৰ বিৰুদ্ধে চৰকাৰে চলাইছিল উচ্ছেদ অভিযান। বেদখলকাৰীৰ হাতত থকা প্ৰতিটুকুৰা ভূমি চৰকাৰে ইতিমধ্যে বেদখলমুক্ত কৰিছে। অসমক বাংলাদেশৰ সৈতে প্ৰত্যাৱৰ্তন চুক্তিৰ কোনো প্ৰয়োজন নাই। অহা 5 বছৰত চৰকাৰে কেৱল পুছবেক কৰিব। নৱবৰ্ষৰ আৰম্ভণিতে বাংলাদেশীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰ সিদ্ধান্ত। 10ৰ পৰা 15,000 বিদেশীক কৰা হ'ব পুছবেক। 10ৰ পৰা 15,000 বিদেশীক পুছবেক কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৱবৰ্ষৰ আৰম্ভণিতে বাংলাদেশীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰ সিদ্ধান্ত। অহা 5 বছৰত চৰকাৰে কেৱল পুছবেক কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। অসমক বাংলাদেশৰ সৈতে প্ৰত্যাৱৰ্তন চুক্তিৰ কোনো প্ৰয়োজন নাই। বেদখলকাৰীৰ হাতত থকা প্ৰতিটুকুৰা চৰকাৰী ভূমি কৰা হৈছিল বেদখলমুক্ত। এই খবৰসমূহ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে সেই ভিডিঅ'টো চাব পাৰিব। এটা সৰু অনুৰোধ, খবৰসমূহ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।